নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা সকলোৰে বাবে সলনি হ'ব প্ৰায় 4টাকৈ নতুন নিয়ম। এনেতো বহুখিনি নিয়মেই সলনি হ'ব 1 ছেপ্টেম্বৰৰ পৰা, কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম 4টা এনেকুৱা নিয়মৰ বিষয়ে যিকেইটা নিয়ম নেকি 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা সকলোৰে বাবে সলনি হ'ব। তো 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা সকলোৰে বাবে সলনি হ'ব লগা সেই 4টা নতুন নিয়মনো কি জানিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কমেণ্ট ছেকশ্যনত জনাব কোনটো নিয়মৰ বিষয়ে জানি আপোনাৰ আটাইতকৈ বেছি ভাল লাগিলে। এইকেইদিন ধামাকা খবৰ আহিব, চেনেলটোত অকণমান এক্টিভ হৈ থাকিব, যিহেতু মাহেকৰ শেষৰ ফালে লাষ্টৰ ফালে বহু গুৰুত্বপূৰ্ণ খবৰ ওলায়। আগবাঢ়িছোঁ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। প্ৰথমটো নিয়ম ওলাই পৰিছে বেংক একাউণ্ট থকাসকলৰ বাবে, যিসকলে ATM কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে প্ৰথমটো সলনি হ'ব লগা নিয়ম। প্ৰথম নিয়মটো হৈছে যে বেংক একাউণ্ট বা ATMৰ পৰা আপোনালোকে এতিয়া নিৰ্ধাৰিত জোখতকৈ যদি বেছি টকা উইথড্ৰ কৰে তেন্তে অত্যাধিক চাৰ্জেছ আপোনালোকে ভৰিব লাগিব। মেট্ৰ' নন মেট্ৰ' গাঁৱলীয়া প্ৰত্যেকৰে কাৰণে নিয়মটো অকণমান বেলেগ, চাৰ্জেছটো অকণমান বেলেগ, কিন্তু নিৰ্ধাৰিত জোখতকৈ যদি আপোনালোকে প্ৰত্যেক মাহে বেছি লেনদেন কৰে তেনেহ'লে আপোনালোকে অত্যাধিক টকা ভৰিব লাগিব। সেয়াই নহয়, তাৰ লগে লগে বেংকৰ লগতে জড়িত আৰু কেইটামান নিয়ম সলনি হ'ব, যেনে আপোনালোকে এদিনত এতিয়া বেছিকৈ পইচা চেক কৰিব নোৱাৰিব আপোনাৰ একাউণ্টত কিমান আছে। বাৰে বাৰে আপোনালোকে অনলাইন ট্ৰানজেকশ্যন চেক কৰিব নোৱাৰিব যে কিমান টকা আপোনাৰ একাউণ্টত আছে। সেয়াই নহয়, তাৰ লগতে আকৌ আপোনালোকে এতিয়াৰে পৰা দিনটোত কেৱল দুবাৰহে ফেইল ট্ৰানজেকশ্যনৰ ষ্টেটাছ চেক কৰিব পাৰিব। কাৰোবালৈ পইচা পঠাইছিলে, সেই পইচাটো গৈছেনে নাই যোৱা মাত্ৰ দুবাৰহে আপোনালোকে দিনটোত চেক কৰিব পাৰিব। এনেকুৱা ধৰণৰ বহুতো নিয়ম বেংকিঙৰ লগত জড়িত সলনি হ'ব 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা। তো ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, সকলোবিলাক আপোনালোকক জনাই যাম। ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা বহুতো বস্তুৰ দাম হয়তো কমিব পাৰে। বহুতো বস্তু আহি গ'ল, আমি ব্যৱহাৰ কৰি থকা পেট্ৰল, ব্যৱহাৰ কৰি থকা ডিজেল, ব্যৱহাৰ কৰি থকা LPG চিলিণ্ডাৰ। সেয়াই নহয়, তাৰ লগে লগে বিভিন্ন ধৰণৰ গ্ৰচাৰী আইটেম, সেয়াই নহয় তাৰ লগে লগে কাপোৰ কানি, এইবিলাকৰ দামটো হয়তো 1 তাৰিখৰ পৰা কমিব পাৰে বুলি খবৰ ওলাই পৰিছে। কিয় বাৰু জানেনে? কাৰণ ৰিপৰ্টছ ওলোৱা অনুসৰি এতিয়া GST বিলত অকণমান সংশোধন কৰা হৈছে। গতিকে সেই মৰ্মে 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা কিছু বস্তুৰ দাম কমিব। গতিকে 1 তাৰিখত কিনো কমিব সেই সম্পৰ্কে বাৰু আপোনালোকক জনামেই 1 তাৰিখৰ দিনাখন ভিডিঅ' বনাই। কিন্তু বৰ্তমান খবৰ লোৱা অনুসৰি 1 তাৰিখত LPG চিলিণ্ডাৰ, পেট্ৰল, ডিজেল, তাৰ লগতে বিভিন্ন গ্ৰচাৰী আইটেম, বিভিন্ন ধৰণৰ কাপোৰ কানি, এই বস্তুবিলাকৰ দামসমূহ কমিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এই নিয়মটো অৱশ্যে ওলাইছে কেৱল ষ্টেট বেংকৰ যাৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে। আপোনাৰ বাৰু ষ্টেট বেংকৰ একাউণ্ট আছে নেকি কমেণ্ট ছেকশ্যনত জনাব। ষ্টেট বেংকৰ একাউণ্ট থকাসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ, আপুনি যদিহে যেনিবা ষ্টেট বেংকৰ একাউণ্টটো দি ক'ৰবাৰ পৰা লোন এটা ল'লে বা ক'ৰবাৰ পৰা কিবা এটা বস্তু ল'লে, প্ৰত্যেক মাহৰ 1 তাৰিখৰ দিনাখন যেনিবা আপোনাৰ একাউণ্টৰ পৰা পইচা কাটে, কিন্তু এই মাহত আপোনাৰ 1 তাৰিখৰ দিনাখন আপোনাৰ একাউণ্টত পইচা নাছিলে, যাৰ কাৰণে কোম্পানীসমূহে পইচা কাটিব নোৱাৰিলে। তো আপোনাৰ অটো ডেবিট ফেইল হ'ব, হয়নে নহয়? তো আপোনাৰ যদি অটো ডেবিট ফেইল হয় তেনেহ'লে 2% এতিয়াৰে পৰা ইণ্টাৰেষ্ট ল'ব বুলি জনাইছে ষ্টেট বেংকে। 2% ইণ্টাৰেষ্ট ল'ব যদিহে আপোনাৰ অটো ডেবিট ফেইল হয় আপোনাৰ বেংকৰ একাউণ্টৰ। গতিকে সাৱধান, যদি আপুনি ষ্টেট বেংকৰ একাউণ্ট ব্যৱহাৰ কৰে, আপোনাৰ যদিহে অটো ডেবিট আছে তেনেহ'লে আপোনালোকে যেই তাৰিখত পইচা ভৰাব লাগে সেই তাৰিখতে পইচা ভৰাই থ'ব, নহ'লে 2% এক্সট্ৰা ইণ্টাৰেষ্ট ভৰিব লাগিব। আগবাঢ়িছোঁ একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এতিয়াৰে পৰা সোণত যিদৰে নেকি হলমাৰ্ক ছিষ্টেম আছে, ঠিক তেনেদৰে ৰূপতো হলমাৰ্ক কৰিব লাগিব বুলি জনাইছে। হলমাৰ্কটো হৈছে এনে এটা ব্যৱস্থা যিটোৰ জৰিয়তে এইটো প্ৰমাণীকৰণ হয় যে আপুনি সোণৰ যিডাল চেইন বনাইছে, সোণৰ যিটো আঙুঠি বনাইছে, এইটো 100% পিয়'ৰ, ইয়াতে কোনো ধৰণৰ ভেজাল মিক্স কৰা হোৱা নাই। হলমাৰ্কটো চৰকাৰী এখন চাৰ্টিফিকেট, যিখন চাৰ্টিফিকেটে প্ৰমাণ কৰে আপোনাৰ এই সোণৰ বস্তুটো সম্পূৰ্ণ অৰিজিনেল। তো এইটো সোণৰ ক্ষেত্ৰতে আছিলে, কিন্তু ৰূপৰ ক্ষেত্ৰত নাছিলে, যাৰ বাবে এতিয়া ৰূপৰটো হলমাৰ্ক আহি যাব বুলি জনাইছে। আৰু ইয়াৰ ফলত কিন্তু ৰূপৰ দামটো অকণমান বৃদ্ধি হ'ব পাৰে।
কাৰণ আমি বজাৰত বৰ্তমান যিমানবিলাক ৰূপৰ বস্তু পাই আছোঁ প্ৰায়বিলাকতে অকণমান নহয় অকণমান ভেজাল মিহলি কৰে সোণাৰীবিলাকে। যেতিয়া এই হলমাৰ্কৰ ব্যৱস্থা আহি যাব, হলমাৰ্কৰ ব্যৱস্থা আহি যোৱাৰ লগে লগে ডুপ্লিকেচি কৰিব পৰা নাযাব আৰু তাৰ ফলত আপোনালোকে অত্যাধিক পইচা ভৰিব লাগিব। 1 ছেপ্টেম্বৰৰ পৰা এই 4টা নতুন নিয়ম আপোনালোক সকলোৰে কাৰণে সলনি হ'ব। তো নিয়মকেইটাৰ সম্পৰ্কে জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।